অসমীয়া মানুহে কোনো কাৰণত কা নামানে। দীপাংকৰ নাথ, প্ৰকাশ দাসৰ নিচিনা এছাম দালালে বিজেপিত যোগদান কৰিছে। কৃষক মুক্তি কোনো সদস্যই কেতিয়াও কোনো কাৰণত কম্প্ৰমাইজ নকৰে। সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকক আমন্ত্ৰণ জনাই আনিছো। মই চিনাকি কৰি দিছো, মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, আৰু মোৰ বাওঁফালে আছে অৰিন্দম তামুলী, গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কাৰ্যকৰী সভাপতি। তাৰ কাষতে আছে মহেন্দ্ৰ বৰুৱা, কৃষক মুক্তি সংগ্ৰাম সমিতি ফৰকাটিং আঞ্চলিকৰ কাৰ্যকৰী সভাপতি, আৰু মোৰ সোঁফালে আছে অভিনৱ শইকীয়া, সভাপতি ফৰকাটিং আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। কথা হ'ল যে আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰে পুনৰ কিছু পৰিমাণে স্থিমিত হৈ যোৱা অসমীয়া মানুহৰ কা বিৰোধী সংগ্ৰামখন কৰোনা লকডাউন বা পৰিস্থিতিগত কাৰণত স্থিমিত হৈ যোৱা সংগ্ৰামখনক পুনৰ তেওঁলোকে তীব্ৰতৰ ৰূপত মানুহক উত্তেজিত কৰি কিছুমান বক্তব্য প্ৰকাশ কৰি আছে। অমিত শ্বাহ ডাঙৰীয়াই কিছুদিন পূৰ্বে কৈছিলে যে 1 মাহৰ পাছত কা ভাৰতবৰ্ষ জুৰি তেওঁলোকে বলবৎ কৰিব, আৰু আজি দুদিন পূৰ্বে কেন্দ্ৰীয় আন এগৰাকী মন্ত্ৰী শান্তনু ঠাকুৰ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এসপ্তাহৰ ভিতৰত কা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত বলবৎ কৰিব। আৰু আমি ক্লিয়াৰলি কৈছো যে অসমীয়া মানুহে কোনো কাৰণত কা নামানে, আমি কেতিয়াও কা নামানো, আৰু কিয় নামানো এই কথা বতৰাবিলাক আমি পোনছাতে কৈছো, যে তথ্য সহকাৰে কৈছো যে অসমীয়া মানুহৰ ভাষা, সাহিত্য, সভ্যতা, সংস্কৃতি, অৰ্থনীতি, চাকৰি বাকৰি সকলো আমাৰ প্ৰভাৱ পৰিব, সকলো আমাৰ পৰা কাঢ়ি ল'ব। আৰু বিজেপি চৰকাৰে হিন্দু ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ স্বাৰ্থত অসমীয়া জাতিক হিন্দুত্বৰ বেদীত বলি দিবলৈ ওলাইছে। এই কথাবোৰ অসমবাসী ৰাইজে ভালকৈ জানে। যিহেতু আমাৰ ৰক্ত ৰঞ্জিত ইতিহাসেৰে 5জন লোকৰ শ্বহীদী বৰণেৰে আমাৰ মানুহে কাৰাবাস খাটি সেই সময়ৰ কৃষক মুক্তি মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াক 2 বছৰৰ কাৰণে কাৰাগাৰত ৰাখিছিল। ধৈৰ্য কোঁৱৰ সেই সময়ৰ সাধাৰণ সম্পাদক, বিতু সোণোৱাল, মানস কোঁৱৰ, আমি নিজেও, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ জিলা মহকুমা আঞ্চলিকৰ বিষয়ববীয়াক জেলত ৰাখি তেওঁলোকে এই কা বলবৎ কৰিবলৈ তেওঁলোকে উদ্যত হৈছিলে। আৰু তাৰ পাছৰ পৰিস্থিতিখিনি আমি সকলোৱে জানো। কিন্তু এতিয়া পুনৰ তেওঁলোকে কৈছে যে তেওঁলোকে কা বলবৎ কৰিবৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। সেই সময়ত আমি ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জনাইছো, বা আমি প্ৰতিবাদ সাব্যস্ত কৰি জনাইছো যে আমাকো প্ৰতিহত কৰাৰ ক্ষেত্ৰত পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। আমি 2015 চনৰ 7 ছেপ্টেম্বৰ যেতিয়া গেজেট নটিফিকেশ্যন ওলাইছিলে, সেই সময়ত কেৱল সেই দিনটোৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে আন্দোলন চলাই আহিছো, আৰু সেই হুংকাৰ আমি প্ৰদান কৰি আহিছো। কিন্তু তাৰ সমান্তৰালভাৱে আমি দেখিছো যে কা বলবৎ হবই বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সময়তে পুৰণি গোচৰৰ ভিত্তিত অধিক তৎপৰতাৰে আৰক্ষী আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আচলতে আমাৰ মানুহক কাৰাগাৰলৈ নিক্ষেপ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈ গল। যি সময়ত কা আন্দোলনৰ নেতৃত্ব লৈ ছদ্মবেশী দীপাংকৰ নাথ, প্ৰকাশ দাসৰ নিচিনা এছাম দালালে বিজেপিত যোগদান কৰিছে, সেই সময়ত আমি বুকুত হাত থৈ গৌৰৱেৰে কৈছো, যোৱাকালি আমাৰ 6জনকৈ সতীৰ্থ, 6জনকৈ যোদ্ধা, আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পৃথ্বীৰাজ দলে, গুৱাহাটী মহানগৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 2গৰাকীকৈ সন্মানীয় সাধাৰণ সম্পাদক প্ৰদীপ নাৰ্জাৰী আৰু প্ৰভাত চেতিয়া, গুৱাহাটী মহানগৰ সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হৰমুজ আলী, আৰু 2গৰাকীকৈ সাধাৰণ সম্পাদক অভয় দে আৰু নুৰুল ইছলাম, এই 6গৰাকী ব্যক্তিক যোৱা 2019 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখৰ এটা গোচৰৰ ভিত্তিত যোৱাকালি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। আমি তেখেতলোকক বীৰ যোদ্ধা হিচাপে অভিহিত কৰিছো। কাৰণ আপোনালোকে চাওক যে যি সময়ত দীপাংকৰ নাথৰ দৰে মানুহে, প্ৰকাশ দাসৰ দৰে মানুহে, বাৰু একাংশ আৰু ছদ্মবেশীয়ে বিজেপিলৈ যাবলৈ ভৰি দাঙি আছে, ঠেং দাং খাই আছে, ভয় খাইছে, জেললৈ যোৱা ভয়, নিজৰ সা সুবিধাৰ কাৰণে মুখ বন্ধ কৰি চৰকাৰৰ পিছ দুৱাৰেদি মিতিৰলি কৰি ৰাখিছে। সেই সময়ত আমি কেৱল মুখেৰে কৈ থকা নাই, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই 6গৰাকীকৈ বীৰ যোদ্ধাই যোৱাকালি হাঁহি হাঁহি কাৰাগাৰলৈ তেওঁলোক গৈছে। তেওঁলোক নিৰ্যাতিত, কা আন্দোলনৰ একো-একোগৰাকী নিৰ্যাতিত। তেওঁলোকে ইচ্ছা কৰা হেঁতেন পুলিচৰ পৰা ধৰি আদালতলৈকে বহু সুযোগ আছিল তেওঁলোকে আপোচ কৰা, কম্প্ৰমাইজ কৰা, চাৰেণ্ডাৰ কৰা। কিন্তু কৃষক মুক্তিয়ে কেতিয়াও সেই নীতিক বিশ্বাস নকৰে। কৃষক মুক্তি কোনো সদস্যই কেতিয়াও কোনো কাৰণত কম্প্ৰমাইজ নকৰে। সেইকাৰণে তেওঁলোকে আমাৰ আদৰ্শক সাৰোগত কৰি হাঁহি হাঁহি যোৱাকালি তেওঁলোক কাৰাগাৰলৈ গৈছে, চেন্ট্ৰেল জেললৈ তেওঁলোক গৈছে।
গতিকে আমি এই বীৰ যোদ্ধাসকলক সন্মান জনাইছো আৰু বীৰ যোদ্ধাসকলৰ আদৰ্শ, এই ছগৰাকীকৈ বীৰ আমাৰ যোদ্ধাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি পুনৰ কা আন্দোলন কৰিবৰ কাৰণে আগবাঢ়িছো। আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছো, আহ্বান জনাইছো, বিজেপিয়ে যিখন জাল পেলাইছে যে সামগ্ৰিকভাৱে কাৰোবাক ভয় ভাবুকি, কাৰোবাক প্ৰলোভনেৰে নিজৰ ফাললৈ নি কাৰোবাক মুখ বন্ধ কৰি ৰাখি অসমীয়া জাতিটোক যে এটা মানে পৰিৱেশ সৃষ্টি কৰি দিছে যে কি হব, সা হুমুনিয়া কাঢ়িবলৈ বিচাৰিছে একাংশ মানুহে, যে আন্দোলনৰ স্থিমিত হৈ গল নেকি, অসমীয়া জাতি আৰু নাবাচিব নেকি, সেইসকল অসমীয়া ৰাইজক আমি সাহসেৰে কৈছো যে আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাই, কোনো কাৰণত নকৰো। আমাৰ মৃত্যুৱে শ্ৰেষ্ঠ, আমি কম্প্ৰমাইজ নকৰো। 6জন মানুহক জেলত দিছে। 2019 চনৰ অভিসন্ধিমূলক চৰকাৰৰ নিৰ্দেশ মতে আৰক্ষীয়ে তৰা এটা গোচৰৰ ভিত্তিত সেয়া গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছিল। আজি বাতৰি কাকতত প্ৰকাশ পাইছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহাৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল। আচলতে সেই কথাটো সম্পূৰ্ণ সত্য নহয়, কাৰণ 2019 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত উত্তৰ গুৱাহাটীৰ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ আহিছিল। তেখেত আগদিনাখনে আহি চাৰ্কিট হাউচত আছিলে। চাৰ্কিট হাউচৰ পৰা তেওঁ উত্তৰ গুৱাহাটীলৈ যোৱাৰ পথত প্ৰতিবাদৰ কথা আছিলে। তাৰপিছত তেওঁলোকে সেই ধৰণে আচলতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু সেই প্ৰতিবাদস্থলীৰ পৰাই আমাৰ এই 6জন সতীৰ্থক তেওঁলোকে উঠাই নিছিলে আৰু তেওঁলোকক সেই দিনটোতে গোচৰ ৰুজু কৰা হৈছিলে, অভিসন্ধিমূলক গোচৰ। কা নামানো বুলি তেওঁলোকে কৈছিল আৰু চিৰদিনৰ কাৰণে তেওঁলোকে কব কা নামানে আৰু আমি কম কা নামানে। এইটো সাংগঠনিক ষ্টেণ্ড আছিলে। গতিকে কা বিৰোধিতা কৰি জেললৈ গৈছে আৰু যাব। আমি কালি তেওঁলোকক খবৰ লৈছো, তেওঁলোকৰ পৰিয়ালৰ মানুহে আমাক জনাইছে আমাৰ কোনো আফচোচ নাই। জাতিৰ কাৰণে জেলত গৈছে, বছৰ বছৰ দিন জেলত যাব, প্ৰয়োজন হলে জেলত মৃত্যুবৰণ কৰিবৰ কাৰণে সাজু আছে, কোনো কাৰণত তেওঁলোকে কম্প্ৰমাইজ নকৰে। সেয়া হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আদৰ্শ। গতিকে আমি অসমবাসী ৰাইজক জনাইছো যে একাংশ দালালৰ খণ্ড কাৰখানাত কোনো অসমীয়া মানুহ, কোনো এগৰাকী ব্যক্তি, কোনো সংগ্ৰামী মনৰ মানুহ কোনো কাৰণতে হতাশ হব নালাগে। আমি আছো, অসমবাসী ৰাইজ আছে, এতিয়াও অসমীয়া জাতিৰ কাৰণে যুঁজিব পৰা কলিজা থকা মানুহ অসমত আছে, যে আপোচ নকৰাকে হাঁহি হাঁহি কাৰাগাৰলৈ যাব জাতিৰ কাৰণে, আপোচ নকৰাকে এজনো বিদেশীৰ বোজা অসমৰ বুকুত নলওঁ বুলি, কোনো ধৰণৰ বিদেশীয়ে হিন্দুৱে হওক মুছলমানে হওক কোনো বিদেশী অসমৰ ওপৰত জাপি দিব নোৱাৰিব বুলি বুকু ডাঠ কৰি কৈ হাঁহি হাঁহি কাৰাগাৰলৈ যাবলৈ আমাৰ মানুহ প্ৰস্তুত হৈ আছে আৰু যোৱাকালি গৈছে। এটা আদালতৰ বিচাৰাধীন বিষয়, তেখেতলোকক দোষী সাব্যস্ত কৰা হৈছে। কিমান দিনৰ কাৰণে শাস্তি দিব সেয়া ইতিমধ্যে পৰৱৰ্তী সময়ত আদালতে জনাম বুলি কৈছে। ইতিমধ্যে তেওঁলোকক দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। এই বিষয়ে মই কবলৈ নাযাওঁ, কিন্তু গোটেই বিষয়টো আৰক্ষীৰ অভিসন্ধিমূলক প্ৰতিশোধ পৰায়ণ চৰকাৰৰ সূত্ৰলিপি মতে গৈছে আৰু তেওঁলোকে জাতিৰ কাৰণে মাত মাতিবলৈ গৈ দুখী হৈছে, কা আন্দোলনৰ নিৰ্যাতিত। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সন্মান চিৰদিন থাকিব। তেওঁলোক আমাৰ কাৰণে আদৰ্শ আৰু তেওঁলোকৰ পথক অনুকৰণ কৰি আমি পুনৰ কা আন্দোলন কৰিবৰ কাৰণে আগবাঢ়িছো। গতিকে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছো, আহ্বান জনাইছো যে আমি সম্পূৰ্ণ সাজু হৈছো। কেন্দ্ৰীয় চৰকাৰে যেনেকৈ ঘোষণা কৰিছে যে আমি এসপ্তাহ বা এমাহৰ ভিতৰত কা বলবৎ কৰিম, আমি ৰঙা চকু দেখুৱাই পুনৰ কৈছো অসমৰ প্ৰত্যেকখন কাৰাগাৰ ভৰ্তি হৈ যাব। অসমৰ 12 লাখ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য, তেওঁলোকে বিভিন্ন পৰিস্থিতিগত কাৰণত দুদিন তলকা মাৰি থকা মানে এইটো নহয় যে তেওঁলোক মৰি গৈছে বা তেওঁলোকে আপোচ কৰিছে। এই উদাহৰণ এই 6জনকৈ ব্যক্তি, মই পুনৰবাৰ কৈছো, আমাৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পৃথ্বীৰাজ দলে, গুৱাহাটী মহানগৰীৰ 2গৰাকীকৈ সাধাৰণ সম্পাদক প্ৰদীপ নাৰ্জাৰী আৰু প্ৰভাত চেতিয়া আৰু এগৰাকী কাৰ্যকৰী সভাপতি গুৱাহাটী মহানগৰ সমিতিৰ সৰমুজ আলী আৰু 2গৰাকীকৈ সন্মানীয় সাধাৰণ সম্পাদক অভয় দে আৰু নুৰুল ইছলাম। এই 6জন যেনেকৈ কাৰাগাৰলৈ হাঁহি হাঁহি গৈছে, ঠিক তেনেকৈ আমাৰ প্ৰতিগৰাকী সদস্য যাব, কিন্তু আমি কা নামানো, অবৈধ বিদেশীৰ বোজা নলওঁ নলওঁ নলওঁ, কোনো পৰিস্থিতিত আমি নলওঁ। গতিকে আপোচ কোনোবাই কৰিছে কৰক, দালালি কোনোবাই কৰিছে কৰক, জাতিদ্ৰোহিতাৰ পৰিচয় দিছে দিয়ক, সেয়া দীপাংকৰ দাস, প্ৰকাশ দাস আৰু XYZ হয়তো যাব, কিন্তু আমি আপোচ কৰা নাই, নকৰো। অসমবাসী ৰাইজক বুকু ডাঠ কৰি এই কথাটো কৈছো। আৰু আমি এই যি চৰকাৰৰ অভিসন্ধি আমাৰ মানুহক টাৰ্গেট কৰি যিটো পুনৰ পৰিৱেশ ৰচনা কৰিছে, যোৱাকালিৰ পৰা তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰি কি বুজাব বিচাৰিছে যে ইয়াত আৰু আন্দোলন নহব, যোনে আন্দোলন কৰিব তেওঁলোকক আমি কাৰাগাৰলৈ নিক্ষেপ কৰিম। গতিকে এই ভয় ভাবুকি অসমীয়া মানুহে ভয় নকৰে, কৃষক মুক্তিয়ে ভয় নকৰে।
আমি আছো, আমি যুঁজিম, জাতিৰ কাৰণে যুঁজিম, প্ৰয়োজনত জেলত যাম, মৃত্যুবৰণ কৰিম, এক খোজ আমি পিছুৱাই নাহো, এই কথাটো